Hello, welcome back to Life of a Villager. Moi itia Titapar de aina se. Ari ate dekha etam amanda upugo holibe. Itu jaka do amhan Titapar holibe etam bitor na. Okay, itu jaka da se. Moi bi session borola. Moi the first time ase. Hoy. Hole dekha manu to janibo. Oh, tai itu ase na janibo. Moi tai ki kan hotibo question khan. Hole bi actual ase moi antik ta. Tai agar camera da avuli mundai ko karne tai backside pai tai dula reply diula ase. Itu ne. Tala nam do moi hotibo. Itu sile tai kebal ase ayurvedic laga ekta ini jana mana hobo. Itu sob manu jane. Dimapur ba he, Mokok Chong ba he. Aro Kohima tensang jene poto na beshi ahe gose to kun khan aigina se tanba jani thakibo tai kun ase to ine shuru korbo ne acha apnar naam to ki ase na Singeshwar Shyam acha to apni ayurvedic laga treatment kore nang na sang ho noli to yate mane ki laga sai apni ayurvedic laga flock, herbal, and healer. Three types of treatment. I know that very well. The whole gosor bakoli bilagor. Herbal, flock to whole chamra, pata, hippa, and the mix. Herbal medicine. It's called herbal. Or flock to whole full part. Flock, part, guti. अच्छा माने इतुला किबा करे ना देना और ताई अवार्ड पे पाइसे होइछ ना जना एदु किला अवार्ड पाइसे दाइ दइतो ना आमी रे अवार्ड पाइसो माने मेडिसिन एंड आयुर्वेदिक प्लान प्रोजेक्ट ओवर अच्छा ओके और अपनी तो CSIR अंडर CSIR सर्विस अच्छा काउंसिल ऑफ साइंटिफिक एंड इंडस्ट्रियल रिसर्च अच्छा आई एम डूइंग द सर्विस अच्छा इतु बिसिदे कंटिन्यूअसली 36 इयर्स Okay, 36 years na. 36 years hoisu biche tai do ayurvedic la kam kori kina na to thik ase na acha to moi arekta hodiu ha baba sinus bimar holi do yade guti khan olai jay na sinus bimar to do operation korle bhal na biya ase na eto na operation korile bhal na hoy eto acha yar hoise to acha yar pra অসমীয়াত কুম হার বুলি কওঁ আৰু মোৰ কুম থাকে ন ইয়াত সৰু লৰা হলে এনেকুৱা হৈ থাকে ইয়াৰ পৰাই উৎপত্তি হয় আচ্ছা নাম স্পষ্ট কৰি দিবি আপুনি কোন এইটো বেবি হোৱা টাইম যে মাথাতে নৰম জাগাটো কুম কয় আচ্ছা একবাৰে সাইনাস থাকাটো আমখান ইয়াতে অপাৰেশ্যন কৰে বলে মেন do ইয়াতে আছে কয় ইয়াতে আছে ইয়াৰ পৰা উৎপত্তি হয় নৰম জাগা মাথাটো লেতেৰা জামা হয় আচ্ছা মানে ইয়াতে জামা হৈ লেতেৰা do ভিতৰ বা ওকে তো ওই ইটো আছে বলে মেন ইটো wala না এটা এই উখান নিখা লোৱাত কষ্ট হয় আচ্ছা উখান নিখা ব্লক হৈ যায় লাষ্টত গৈ ওকে এটো ব্লকেজ হৈ আহি শ্বাস লব নাপায় আৰু ভিতৰটো ফুলি যায় আচ্ছা আৰু মাংস বাঢ়ি যায় এটোৰা এলোপেথিকত এটো অপাৰেশ্যন কৰি দিয়ে এটোৰা আৰু তোছা ইনফেকশন পাৰি আচ্ছা তো দাৱাই খাব লাগে না তুনা দাৱাই খাব ওকে এতিয়া দিয়া দাৱাই যিকেইটা দিছে এইকেইটাৰ পৰা ভাল হ'ব আচ্ছা এটো একটা এটো গ্যাস্ট্ৰিকৰ দৰব আৰু ফ্যামিলি মেম্বাৰস খান আমি খান বেছি মেখান পেট খান বেছি ঝুলে তো তাগি হদিও কি ললি একটা গ্যাস্ট্রিক কয় এটো লৈ আহিছে আমি বি দৰব এটো কি লগলে এটো একদম আমহান কি লগলে মেখান বেছি বাকি তুলা প্ৰবলেম থাকে তো ইদিবি হদিও মই তো আমান পেট খান ঝুলে না ঝুলি তামতে কি কৰিলে হ'ব এটো এসিডটো বৃদ্ধি হৈ যায় এসিডটো বৃদ্ধি হয় এসিডটো বৃদ্ধি হলে গেছটো জ্বলে বাঢ়ি যায় যেতিয়া নেকি উগাটো আহি দিয়ে তেতিয়া বেছি ভাল লাগে ইয়াতো কাৰো জ্বলে বকুটো জ্বলে এইটো আমি আনি দিছে দৰব গ্যাস্ট্ৰিক আচ্ছা তো এটা গ্যাস্ট্রিক হৈছে না তো কিনেকা কৰিলে ভাল হ'ব কি খাইলে হ'ব দৰব খালে ভাল হ'ব মেডিচিন খালে ভাল হ'ব এই ত্ৰিফলাটো খাব লাগে আচ্ছা কমটি পইচা আচ্ছা এইটো আপুনি এতিয়া কোৱা দাৱাইটো না দোকানতে পাই না দোকানত নাপাব দোকানত নাপাব না আপোনাৰ হাতেতো পাই যাব না আচ্ছা তো ট্ৰিটমেন্টটো কিমান দিন হ'ব লাগে তো মানে এইটো ট্ৰিটমেন্টটো সে about 10 days
আচ্ছা নহয় যেতিয়া নেকি বেমাৰটো 10 days first পেটতে হেৰি হ'ব। ঘাঁ লাগি যাব নহয় ঘাও ঘাঁ লগাটো হৈ বেলেগ গ'লে হ'ব। মানে নহয় তেতিয়া বেছি জাদা দিন খাব লাগে দাৱাইটো। যদি অলপ হয় নহয় বোলে নাই 2 মাহ 3 মাহ হৈছে আচ্ছা আচ্ছা তেতিয়া এনেকা দুটা খৰচ খালে ভাল হৈ যাব সেইটো মানে বেমাৰ লপৰ আছে মানে বেমাৰটো কমটি হ'লে এইটো হিচাপ যাব বেমাৰ বেছি হ'লে বেছি দিন খাব লাগিব আচ্ছা। পেটতে যেতিয়া নেকি ইনজুৰি হৈ যায় Okay. ইনজুৰি হৈ গ'লে দৰৱটো পেকেটে শুকাব নোৱাৰিবতো আচ্ছা আচ্ছা এইটো এইটো আমি গেষ্ট্ৰিকৰ কাৰণে এইটো আমি দৰৱ দি দিছে আচ্ছা এইটো যিটো জ্বলে আচ্ছা এইটো আছে না গেষ্ট্ৰিক লাডু না আচ্ছা আচ্ছা এইটো মই পঢ়িবলৈ নাজানে হ'লে কিমান বেছি লিখি এইটো আছামিছ লিখা আছে। আচ্ছা আছামিজ লাজ হৈছে এইটো আছে হৈছে গেষ্ট্ৰিক লা দাৱাই খান্দ এনে আছে এইটো আছে দেই এইটো খাবলৈ আছে হৈছে এই যিটো ঘা হয় সেইটো গেষ্ট্ৰিক আলচাৰ বুলি কয় গেষ্ট্ৰিক লাডু কেনেকৈ আছিলে আৰু একবাৰ কৈ দিয়ক গেষ্ট্ৰিকটো হৈছে মুঠতে এচিডটো বাঢ়ি যায় আচ্ছা আচ্ছা আৰু মানে কনজিয়ামটো পাৱাৰটো কমি যায় আচ্ছা যিটো কনজিয়াম যিটো হজমি শক্তিটো কমি যায় তেতিয়া গেষ্ট্ৰিকটো উৎপত্তিটো বেছি হৈ যায় আচ্ছা আচ্ছা তেতিয়া ক্ষুদ্ৰ যন্ত্ৰটো জ্বলা পোৰা কৰে তেতিয়া যিকোনো বস্তু খালে হজম নহয় শৌচ কৰিবলৈ যাবই লাগিব পেটটো পকাই ধৰে ওপৰত যদি ধৰি ল'ব পাৰে চিকিৎসকে সেই দৰৱটো দিলে সি ভাল হৈ যাব কিন্তু এবডমিনেল পেইনৰ দৰৱটো দিলে ক'ত ভাল হ'ব নহ'ব কেতিয়াও নহ'ব কলিক পেইনৰ দৰৱটো দিলে কি হ'ব ভাল নহ'ব দুসৰা বেমাৰ এটাই উৎপাদন মাইল্ড পেইনৰ দৰৱটো দিলে কি হ'ব সেইটো ঠিক নহ'ব সেই আন এটা উৎপত্তিহে হ'ব বাবা আমাৰ যেতিয়া ধান চাউলটো ওলাই না গুটি গুটি কি দামতে ওলাই সেইটো যেতিয়া নেকি এতিয়া ৱেডাৰ ওপৰত ভিউ কৰে দেই আচ্ছা আচ্ছা এতিয়াতো গৰম হৈছে নহয় এতিয়া এই গৰম দিনটো পাৰ হ'ব ভাদ মাহ আহিনৰ পৰা ঠাণ্ডা আহিব লাগে আহিন কাটিব গৰম ঠাণ্ডাৰ ভিতৰত আমাৰ গছ মানৱ জীৱনটো এই গছৰ লগত একে গছৰ পাত সৰিব লাহেকৈ হেৰি হ'ব ৱেডাৰটো চেঞ্জ হ'ব তেতিয়া এই পানী লগা কাহ জ্বৰ সেই সময়ত টনচিলটো বাঢ়ে আচ্ছা আচ্ছা টনচিল বসন্ত কাল কয় সেইটো এইটো এইটো ঠেং না সেইটোতো ইয়াতে আঁঠুবিক কয় না আঁঠুবিক এইটো বিষাইতো না কেনেকৈ কৰিলে এইটো নাৰ্ভৰ ওপৰত ভিউ কৰে আচ্ছা নাৰ্ভবিলাকত আমাৰ বডিটোত পূৰা তেজটো চলন ফিৰণ হয় ক'ৰবাত কেতিয়াবা বল খেলাত দুখ পালে আমিতো খুব পৰিশ্ৰম কৰা মানুহ ক'ৰবাত পৰি পেলাই গাত ওজন বস্তু আছে পৰি পেলাই দুখ পালে তেনেকুৱা নাৰ্ভবিলাকত দুখ পায় নাৰ্ভবিলাকত যেতিয়া দুখ পায় ভিতৰে নাৰ্ভবিলাক ফুলি উঠে ইয়াতে দুখ পাইছে ইয়াতে ফুলি উঠিছে বাকী নাৰ্ভবিলাকতো মোৰ ঠিক আছে এই ব্লাড চাৰ্কুলেশ্যনত ডিফেক্ট হয় ইনফেকশ্যন হয় তেতিয়া ব্লাড চাৰ্কুলেশ্যন হয় এইখিনিত পাওঁতে ব্লক হয় তেতিয়া বিষটো উৎপত্তি হয় আৰু সেই তেজটো আমাৰ বাকী মানৱ জীৱনৰ যিটো তেজ আছে শৰীৰত সেই তেজ লগত ইকুৱেল ভেভেঞ্চত নাথাকে এই অলপ গোট পিঠ খাই যায় সেইকাৰণে লগে লগে তেনেকুৱা দুখ পালে মেলিলে দৰৱ খাব লাগে তেতিয়া মানে গোট পিঠ খাব নোৱাৰে তেতিয়া সেই বিষৰ পৰা উপশম হ'বই আচ্ছা নহ'লেতো না মানে এইটো বেমাৰ হৈ না এনেই 30-40 এনেকুৱা হৈছে এইটো ভাল হ'বলৈ চান্স আছে না নাই চান্স আছে না পূৰা ভাল নহ'লেও ৰিলিফ পাই থাকিব দৰৱকেইটা মানে দৰৱ পৰিব ভালটো নহ'লে অলপতো আৰাম পাব আচ্ছা 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 কেঞ্চাৰ এইটো বি আপুনি বা কেনেকুৱা কৰে এইটো কেঞ্চাৰ কেঞ্চাৰ দৰৱ আছে বেলেগ আচ্ছা এইটো হাৰ্বেল দৰৱ মানে এইটোতো ভাল হ'ব না অলপ আৰাম পাব লগা নাই ভাল হ'ব নিয়মতে কেঞ্চাৰ হ'লে বোলে হেৰি হাইলি প্ৰটিনটো বাদত থাকিব লাগে আমাৰ মানুহকেইটা আমাৰ মংগোলিয়ান মানুহকেইটা মাছ মাংস খুব খায় আচ্ছা মাছ মাংস বেছি খায় মাছ মাংস খুব খায় মাছ মাংস নহ'লে ভাতেই খাবলৈ মন হয় হয় এই বেমাৰটো হ'লে এই হাইলি প্ৰটিন মাংস মাছ আৰু আন্দা কণী যিটো সেইকেইটা বাদ দিব লাগে আচ্ছা আচ্ছা সেইকেইটা খালে মানে সি বেছি জোৰ পায় বেমাৰটো তাৰপৰা কেঞ্চাৰৰ ট্ৰিটমেণ্টকেইটা কৰিব লাগে ভাল হ'ব মাংস বেছি খাই দিলোঁ না তেতিয়া খুব বাঢ়ে প্ৰটিনটো হাইলি প্ৰটিনটো মাংসত মাছত আৰু আণ্ডাত হাইলি প্ৰটিন থাকে সেইবিলাক খালে আৰু পাথৰ যেতিয়া গঠন হয় নহয় এই কালকুলাছ অক্সিলাৰী লাইন এইবিলাক পাথৰৰ নাম 4 প্ৰকাৰৰ পাথৰ গঠন হয় এইবিলাকত মুঠৰ ওপৰতে এই বেঙেনা আৰু টমেট'ৰ আৰু এইটো খাব নালাগে এই পাথৰ গঠন হ'ব ষ্ট'ন পেচেণ্ট
কাৰণ সেইকেইটা খালে মানে কেলছিয়ামটো বৃদ্ধি হয় এই গড়টো বহুত কণীত বহুত হেৰি থাকে কেলছিয়াম কমাব লাগে কণ্ট্ৰল কৰি দিব লাগে তাক সেইকেইটা খালে মানে কেলছিয়ামটো বৃদ্ধি পায় তেতিয়া পাথৰটো ডাঙৰ হৈ যায় আচ্ছা আৰু না আৰু পেচাব জুলি কিনা যায় না পেচাব এইটো কি মানে কি হোৱাৰ কাৰণে জুলি কিনা যায় পেচাবটো জ্বলে মানে এচিড হৈছে ইউৰিক এচিড আইডিন ড'জ অফ দ্য ইউৰিক এচিড তেতিয়া পেচাব জ্বলা পৰা কৰিব তো তেতিয়া দাৱাইটো আমাৰ মানুহৰ দাৱাইবোৰতো হাবি জংঘলৰ দাৱাই নহয় জানো এই কুঁহিয়াৰ আঁকি পৰা কুঁহিয়াৰটো ৰসটো একদম বটলত পূৰা লৈ আনিব লাগে আৰু কোমলীয়া নাৰিকলৰ পানীটো এটা বটলত সমানকৈ মিহলি কৰি পেলাই বনাব সেইটো খাব একদম ভাল হৈ যাব একদম সেইটো জণ্ডিছ হ'ব তাৰ পৰা জণ্ডিছ না মানে এইটো ভাল টাইম একদম ভাল টাইম চাহ নাই গলিতো দিগদাৰ হ'ব না নাই সেইটো খাই পেলাই ভাল হ'ব আচ্ছা 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 অ'কে অ'কে পেচাব গণ্ডগোল হ'লে সেইটো খাবই আপোনালোকে এইটোতো অলপ পইচা খৰচ আৰু না আমাৰ ইয়াতে কমাৰ বিষায় না কমাৰ এটা বিষাই এইটো কি হোৱা এইটো বিষাই কিনা আহে এইটো কমাৰ এইটো বিষায়টো এই কমৰ বিষ হয় নি পেইন হিপ পেইন জইণ্ট পেইন এইবিলাক হয় এই ব্লাড চাৰ্কুলেশ্যনটো গণ্ডগোল ক'ৰবাত তেওঁ দুখ পাবই লাগিব এনেকুৱাকৈ কমৰ বিষটো তেনেকুৱা মানুহৰ নহয় পটকৈ হয়তো ফুটবল খেলা হয়তো মানে ভাৰ বাচি লওঁতে ক'ৰবাত পৰিছে ঘোঁৰা লৈ আনিছে বস্তু আমাৰ গাঁৱৰ মানুহ খুব পৰিশ্ৰম কৰে এজটো এতিয়া 85 আৰু আপুনি ছাৰ 85 না 85 আমিতো আগত খুব ফুটবল খেলিছিলোঁ দেই আচ্ছা ফুটবল আৰু এইটো খেলাটো আমি পুৰা জানো ফেমিলি মেম্বাৰ্ছ কান চাব 85 ইয়াৰ্ছ আছে কয় মই কথাটো ক'বলৈ মন যায় হ'লে তাইহে ইণ্টাৰেষ্ট হ'লা কিলে ক'লে চাবি না আমাৰ খান হ'লেতো 85টো একদম ক'বলৈ দিগদাৰ না হ'লে তাইতো মুগী চান্স নিদিয়ে তাইহে ক'বলৈ মই চাবি না একদম একদম ষ্ট্ৰং আছে 85 ইয়াৰ্ছ আছে এতিয়াতো এই বেমাৰ হৈ পেলাই খুব ডাউন হৈ গ'ল এইবোৰ শুকাই গৈছে কথা কোৱাটো মই কথা ক'ব গৈছে তাইহে ইণ্টাৰেষ্ট পালা মইহে ইণ্টাৰেষ্ট পালা তই নহ'লেতো 1 ঘণ্টা 2 ঘণ্টা যাব এইটো কাৰণে ইয়াতে খতম কৰিব এনেকুৱা আছে আমি খান ডিমাপুৰৰ পৰা আহিছোঁ বুলিতো ঠিক তিতাপাৰ ছাইড পৰা আহে মোক কি মই ইমান ডিটেইল বা নাজানে ডিমাপুৰ চব চিনি পাব দেই আমাক দেখিছে না আমি কথা ক'ম যে হ'লে তাই এনে আছে তাবলে খেলা আছে আৰু মকক চং পৰা আহিছোঁ বুলিতো ঠিক চন্দ্ৰপালা ছাইড পৰা গৈছে তো একদম 85 ইয়াৰ্ছটো ধেমালি নহয় তাই কৈ আছে মই না কি কৰোঁ পইচাটো নলয় হ'লে টাৱাই কি এনে আছে এইটো তাই লৈ কয় এইটো কাৰণে মানুহ বেছি বেমাৰ ভাল হৈছে আৰু হপ কৰি আছে মই পেট লগাই দিওঁ একদম ভাত খাইলোঁ মই ভাত লেট্ৰিন যায় ঝাল খান খাইলে তো মই চাইছোঁ তো তাই কৈছে ভাল হৈ যাব তো মই দাৱাই কিনিছে তো খাই কিনা হ'ব তাতে যাই কিনা জানিব তো থেংক ইউ ছ' মাছ তো আৰু এনেই নেক্সট ভিডিঅ'ত আৰু লগ কৰিব অ'কে চি ইউ নেক্সট ভিডিঅ' অ'কে বাই বাই